নমস্কাৰ জ্ঞান বিকাশ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি এই ভিডিঅ'ত আমি জেন্ডাৰ ইস্যুজ এণ্ড কনসাৰ্ন ইন এডুকেশ্যনৰ পৰা নতুন এটা টপিক আলোচনা কৰিব ওলাইছো আৰু টপিকটো হৈছে নেশ্যনেল পলিচি ফৰ ওমেন এম্পাৱাৰমেণ্ট। ঠিক আছে, তো ইয়াতে নেশ্যনেল পলিচি ফৰ ওমেন এম্পাৱাৰমেণ্টৰ কথাৰ অৰ্থটো হৈছে যে ভাৰত চৰকাৰে যে ওমেন এম্পাৱাৰমেণ্টৰ ক্ষেত্ৰত কি কি ধৰণৰ ৰাষ্ট্ৰীয় নীতিবোৰ মানে অৱলম্বন কৰিছে। এটো আমি দুটা পাৰ্টত শিকিম। পাৰ্ট 1ত আমি আজি শিকিম যে ওমেন এম্পাৱাৰমেণ্ট কি আৰু নেশ্যনেল পলিচি ফৰ ওমেন এম্পাৱাৰমেণ্টৰ বিষয়ে আমি অলপমান জানাৰ চেষ্টা কৰিম আৰু লগতে কোন কোন এৰিয়াত হোৱাট আৰ দ্য ভেৰিয়াছ কি ডাইমেনশ্যনছ য'ত আমাৰ ওমেন এম্পাৱাৰমেণ্টৰ কথাটো কৈছে আৰু দ্বিতীয় পাৰ্টত আমি ভেৰিয়াছ স্কিমছ এণ্ড পলিচিৰ ওপৰত আলোচনা কৰিম। চ' পলম নকৰাকৈ আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চ' প্ৰথমতে এবাউট নেশ্যনেল পলিচি ফৰ ওমেন এম্পাৱাৰমেণ্ট, যাক শর্ট ফর্মত বা এব্রিভিয়েশন কি আছে NPW। ইয়াতে কৈছে দ্য ন্যাশনাল পলিসি ফর ওমেন এম্পাওয়ারমেন্ট ইন ইন্ডিয়া এইমস টু অ্যাড্রেস জেন্ডার ডিসপ্যারিটিজ এন্ড এম্পাওয়ার ওমেন অ্যাক্রস সোশিয়াল ইকোনমিক এন্ড পলিটিক্যাল ডোমেইনস। কি কৈছে ন্যাশনাল পলিসি ফর ওমেন এম্পাওয়ারমেন্টৰ ক্ষেত্ৰত প্ৰথম উদ্দেশ্যটো কি আছে জেন্ডাৰ ডিসপ্যাৰিটিজ, যোনটো আমি লিংগ বিভাজন বুলি কওঁ বা আমি লিংগৰ ওপৰত বেছ কৰি জেন্ডাৰৰ ওপৰত বেছ কৰি কি কৰোঁ আমি মেন ওমেন এইবিলাকত আমি প্ৰিফাৰেন্স দিওঁ, সেইটো দূৰ কৰাৰ কথা কৈছে। আৰু দ্বিতীয়ত কৈছে এম্পাৱাৰ ওমেন এক্ৰছ ছ'চিয়েল, সামাজিক হওক অৰ্থনৈতিক হওক বা ৰাজনীতিৰ ক্ষেত্ৰতে কি কয় ওমেন মানে মহিলাসকলৰ গুৰুত্ব দিয়া হৈছে। নেক্সট আছে দ্য পলিচি ফ্ৰেমৱৰ্ক ইজ ডিজাইন টু ক্ৰিয়েট এন এনেবলিং এনভাইৰনমেণ্ট for the women to achieve their full potential while promoting gender equality in every aspect। কৈছে মহিলাসকলক সকলো ঠাইত মানে সকলো এসপেক্ট মানে সকলো দিশত জীৱনৰ সকলো দিশত কি আছে ইকুৱেলিটি মানে কৈছে যে লিংগ মানে বিভাজনৰ কথা ইয়াতে উল্লেখ নকৰি যে লিংগ বিভাজনৰ যোনটো আমি প্ৰক্ৰিয়াটো দেখা পাওঁ আমাৰ সমাজত সেইটোৰ পৰা মানে বিৰত থাকিবলৈ কৈছে। তাৰ মানে তাক সিহঁতক ফুল সাপোর্ট আৰু ফুল পটেনশিয়াল দিবৰ কথা ইয়াতে উল্লেখ কৰিছে। নেক্সট আছে দ্য ফাৰ্ষ্ট নেশ্যনেল পলিচি অফ ওমেন এম্পাৱাৰমেণ্ট ৱাজ এডপ্টেড ইন দ্য ইয়াৰ কোন চনত প্ৰথম নেশ্যনেল পলিচি এডপ্ট কৰিছিল 2001ত, বাট সোসাইটিয়েল এণ্ড ইকনমিক ট্ৰান্সফৰমেশ্যন সিন্স দেন নেচেছিটেড ইটছ ৰিভিজন। যদিও আমি 2001ৰ পৰা নেশ্যনেল পলিচি ফৰ ওমেন এম্পাৱাৰমেণ্টৰ কথা দেখা পাইছোঁ, কিন্তু এতিয়ালৈকেও আমি দেখা পাইছোঁ সামাজিকেই হওক বা অৰ্থনৈতিক ক্ষেত্ৰতে হওক এইটো মানে প্ৰকৃতভাৱে সঁচা হৈ উঠা নাই। আৰু অবজেক্টিভছৰ কথা আহিছে নেক্সট টপিকত আছে অবজেক্টিভছ। তো ইয়াতে আছে টু এচিভ ছ'চিয়েল ইকনমিক এণ্ড পলিটিকেল এম্পাৱাৰমেণ্ট অফ ওমেন, সামাজিকে হওক অৰ্থনৈতিক হওক আৰু ৰাজনীতিৰ ক্ষেত্ৰতে হওক ওমেন মানে মহিলাসকলৰ এম্পাৱাৰমেণ্টৰ কথা কৈছে। টু এড্ৰেছ জেণ্ডাৰ ডিছপেৰিটিজ ইন এডুকেশ্যন এমপ্লয়মেণ্ট এণ্ড হেল্থ, জেণ্ডাৰ ডিছপেৰিটি আৰু স্বাস্থ্য আৰু বিনিয়োগৰ কথা কৈছে। নেক্সট আছে টু এনশ্যোৰ ওমেন আৰ এক্টিভ পাৰ্টিচিপেণ্ট এণ্ড বেনিফিচিয়াৰিজ অফ ইকনমিক গ্ৰোথ, যোনবিলাক আমি অৰ্থনৈতিক বিকাশ দেখা পাওঁ অৰ্থনৈতিক বিকাশত কি আছে মহিলাসকলৰ ওপৰতে গুৰুত্ব দিবলৈ কৈছে। টু ষ্ট্ৰেংথেন মেকানিজম টু প্ৰটেক্ট ওমেন ফ্ৰম ভায়োলেন্স এণ্ড এক্সপ্লইটেশ্যন, ঠিক আছে হিংসাৰ পৰা মহিলাসকলক কি হৈছে ৰক্ষা কৰাৰ কথা ইয়াত উল্লেখ কৰিছে। টু প্ৰমোট ওমেন্স লিডাৰশ্বিপ ৰোল ইন পলিটিকেল এণ্ড ইকনমিক ডিচিশ্যন মেকিং, অৰ্থনৈতিক ক্ষেত্ৰত যোনবিলাক আমাৰ ডিচিশ্যন হয় বা ৰাজনৈতিক ক্ষেত্ৰত যোনবিলাক আমাৰ নেতৃত্বৰ ৰোলবিলাক হয় তাতে ওমেনসকলৰ ইনভলভমেণ্টৰ কথা কৈছে। আৰু নেক্সট টপিকত আছে কি ডাইমেনশ্যনছ অফ দ্য নেশ্যনেল পলিচি অফ ওমেন, তাৰমানে নেশ্যনেল পলিচি ফৰ ওমেন 2001 মতে কোনবিলাক এৰিয়াত মহিলাসকলক গুৰুত্ব দিয়া হৈছে। প্ৰথমতে আছে ইকনমিক এম্পাৱাৰমেণ্ট। প্ৰথম পইণ্টত আছে টু এনহেন্স ওমেন্স পাৰ্টিচিপেশ্যন ইন ফৰ্মেল এণ্ড ইনফৰ্মেল ছেক্টৰ। তাৰপিছত আছে টু এড্ৰেছ ৱেজ ডিছপেৰিটিজ, আমি দেখা পাওঁ যে মেল আৰু ফিমেল ক্ষেত্ৰত এই বস্তুটো দেখা পোৱা যায় যে মেলবিলাকে কাম কৰিলে কি হয় তাৰ যোনটো মজুৰি সেই মজুৰি বেছি হয়, মহিলাসকলৰ মজুৰিটো কম হয়, সেই ডিছপেৰিটিটো বন্ধ কৰিবলৈ দিছে। টু প্ৰমোট স্কিল ডেভেলপমেণ্ট এণ্ড ফিনান্সিয়েল ইনক্লুশ্যন ফৰ ওমেন এণ্টাৰপ্ৰিনিয়ৰ্ছ, স্কিল ডেভেলপমেণ্ট হয় স্কিল যোনবিলাক ৱাৰ্ক আছে আজি যোনটো আমি ঘৰুৱা কাম দেখা পাওঁ, যেনেকুৱাকৈ আমি দেখা পাইছোঁ যে মেচিন চিলোৱাই হওক বা পিকেল বনোৱাই হওক, তেনে ক্ষেত্ৰত মহিলাসকলক কি আছে ট্ৰেইনিং দিব লাগে আৰু লগতে গভৰ্ণমেণ্টৰ পৰা ফিনান্সিয়েল হেল্পো কৰিব লাগে যাতে সিহঁতে নিজৰ বিজনেছটো ভালদৰে আৰম্ভ কৰিব পাৰে। টু ছাপৰ্ট এছেছ টু ক্ৰেডিট এণ্ড মাৰ্কেট ফৰ ওমেন লেড এনাৰশ্বিপ, ঠিক আছে যদি ওমেনবিলাকে মহিলাসকলে বিজনেছ কৰিব খোজে তেনে ক্ষেত্ৰত কি আছে সিহঁতক যোনবিলাক ঋণ হওক বা ঋণ প্ৰদান কৰিব লাগে আৰু
কৈছে যে মহিলাসকলক সেই ক্ষেত্ৰত সাপোৰ্ট মানে হেল্প কৰিব লাগে টু ইমপ্লিমেন্ট মেজাৰ্স টু ইলিমিনেট দ্য জেন্ডাৰ ওয়েজ গেপ এটা মই অলপ আগতে আলোচনা কৰিছো নেক্সট পইণ্টত আছে সোশ্যাল এম্পাৱাৰমেন্ট তো সোশ্যাল এম্পাৱাৰমেন্টৰ প্ৰথম পইণ্টত আছে টু এনশ্যোৰ এক্সেছ টু কোৱালিটি এডুকেশ্যন এট অল লেভেলছ ইনক্লুডিং ভোকেশনাল ট্ৰেইনিং নেক্সট আছে টু প্ৰমোট জেন্ডাৰ সেনসিটিভ কাৰিকুলাৰ টু চেঞ্জ ষ্টেৰিঅটাইপ তো ইয়াতে কৈছে জেন্ডাৰ সেনসিটিভ কাৰিকুলাৰ টু ষ্টেৰিঅটাইপ তো আমি যোনবিলাক কিতাপ দেখা পাওঁ কিতাপত কি থাকে বেছিভাগ ক্ষেত্ৰত জেন্ডাৰ ডিসপ্যাৰিটিৰ বস্তুটো উল্লেখ কৰা থাকে তেনে ক্ষেত্ৰত আমি কিতাপৰ পৰা সেইবোৰ বস্তু দূৰ কৰিব লাগে যাতে আমাৰ যোনটো সোসাইটি আছে এই সোসাইটিৰ জেন্ডাৰ যোনটো আমাৰ ষ্টেৰিঅটাইপৰ কথাটো আছে সেই বস্তুটো লাহে লাহে নোহোৱা হয় নেক্সট আছে টু প্ৰমোট অন মেটাৰনেল এণ্ড চাইল্ড হেল্থ reproductive right and nutrition next is to address gender specific health issues including mental health and anemia next is to raise awareness about legal entitlements such as inheritance right and domestic violence law ঠিক আছে এই বস্তুটো খুব গুৰুত্বপূৰ্ণ কথা ইয়াতে উল্লেখ কৰিছে যে মহিলাসকলৰ ওপৰত যোনটো ঘৰুৱা অত্যাচাৰবোৰ চলোৱা হয় তাৰ ওপৰত কি ধৰণৰ আইন হ'ব লাগে সেই আইনৰ বিষয়ে মহিলাসকলক কি সজাগত কৰি তোলাও হৈছে সোশ্যাল এম্পাৱাৰমেন্টৰ এটা পইণ্ট নেক্সটত আছে সেফটি এণ্ড সিকিউৰিটি টু ষ্ট্ৰেংথেন দ্য লছ এণ্ড মেকানিজম টু কমবেট ডমেষ্টিক ভায়োলেন্স সেক্সুৱেল হেৰাসমেন্ট এণ্ড ট্ৰাফিকিং তো ইয়াতে কৈছে আমাৰ যোনবোৰ আইনবোৰ আছে আইনবোৰ কি আছে ধুনিয়াকে আমাৰ সবৰ মাজত এই আইনৰ কথাটো উল্লেখ কৰা আৰু নতুন নতুন আইন বনোৱা যাৰ ফল বিনিময় কি হয় ডমেষ্টিক ভায়োলেন্স যোনটো আমাৰ ঘৰুৱা অশান্তি বা ঘৰুৱা অত্যাচাৰ হওক সেক্সুৱেল হেৰাসমেন্ট আৰু ট্ৰাফিকিংৰ ওপৰত মানে এই আইনবোৰ যাতে থাকে আৰু মহিলাসকলে সুৰক্ষা পায় নেক্সট আছে টু এষ্টাব্লিছ ক্ৰাইচিছ চেণ্টাৰ এণ্ড হেল্পলাইনছ ঠিক আছে for survivor of the violence helpline number মানে কোনো যিকোনো সময়ত প্ৰবলেম আহিব পাৰে আৰু সেই প্ৰবলেমটো আহাৰ লগে লগে যাতে ওমেন সকলে কি কৰিব পাৰে এই নাম্বাৰত ফোন কৰি পাৰে নিজৰ সুৰক্ষাৰ কথা ক'ব পাৰে নেক্সট আছে টু এড্ৰেছ গ্ৰোথ ইস্যুজ অফ সাইবাৰ বুলিং এণ্ড অনলাইন হেৰাসমেন্টৰ কথা কৈছে তাৰ ওপৰতে গুৰুত্ব প্ৰদান কৰিব লাগে to encourage women's participation in local law enforcement and initiatives ঠিক আছে কি হৈছে to encourage women's participation in local law and enforcement initiatives next আছে political empowerment so political empowerment er prothom point to hoise to promote women's representation in governance and decision making roles তো পলিটিক্যাল মানে ৰাজনৈতিকৰ ক্ষেত্ৰত কৈছে মহিলাসকলক কি কৰে নিজক ৰিপ্ৰেজেন্ট কৰিব লাগে চৰকাৰৰ ক্ষেত্ৰত নিজক ৰিপ্ৰেজেন্ট কৰিব লাগে আৰু লিডাৰশ্বিপ ৰোল লৈ পেলাই ডিসিশন মেকিংৰ ক্ষেত্ৰতো কি আছে ইনভলভ হ'ব লাগে টু এডভোকেট ফৰ দা ৰিজাৰ্ভেশ্যন অফ সিটস ফৰ ওমেনছ ইন পাৰ্লিমেন্ট এণ্ড ষ্টেট লেজিসলেচাৰ আমাৰ পাৰ্লিমেন্টে হওক বা আমাৰ ৰাজ্যতে হওক ওমেনৰ কাৰণে কি হয় সিট সুৰক্ষা দিব লাগে next is to strengthen women's role in panchayati raj institution and urban local bodies kuise je amar panchayat election je hoi gole panchayat electioner khetrot womenok kise womener bhumika to guruttopurno তাতেও ইনভলভ হ'ব লাগে বা আমাৰ আৰবান লোকাল যেনেকৈ মিউনিসিপাল বোৰ্ডে হওক তাতেও কি আছে ওমেন সকলৰ ইনভলভমেন্ট থাকিব লাগে নেক্সট আছে crucial cultural and behavioral changes তো কালচারাল এন্ড বিহেভিয়ারাল চেঞ্জের প্রথম পয়েন্ট হইছে টু প্রমোট জেন্ডার নিউট্রাল রোলস ইন মিডিয়া এডুকেশন এন্ড ওয়ার্কপ্লেস তো কালচারালের ক্ষেত্ৰত কৈছে যে ওমেন সকলক কিছে ইকুৱেল ৰাখিব লাগে মেল আৰু ওমেনক আমি ইকুৱেল ৰোল ইকুৱেল যোনটো আমাৰ ভ্যালু হে ভ্যালুটো প্ৰদান কৰিব লাগে এনেকুৱা নহয় যে ওমেনৰ ক্ষেত্ৰত আমি বেলেগ ৰোল এপ্লাই কৰিলো আমি মেলৰ ক্ষেত্ৰত বেলেগ ৰোল এপ্লাই কৰিলো তেনেকুৱা হ'ব নালাগে আৰু তাৰ কাৰণে কি হৈছে মিডিয়া সকলক গুৰুত্ব দিব দিছে আমাৰ যোনটো ভাৰতৰ শিক্ষা ব্যৱস্থা গুৰুত্ব প্ৰদান কৰিবলৈ দিছে আৰু ওয়ার্ক প্লেস যোনটো ঠাইত ওমেন সকলে কাম কৰিবলৈ যায় সেই ঠাইৰ কথা ইয়াতে উল্লেখ কৰিছে নেক্সট পইণ্টত আছে টু এনকাৰেজ কমিউনিটি টু এড্ৰেছ প্ৰেক্টিকেল নৰ্মছ এণ্ড প্ৰেক্টিচেছ সাজ এজ ডাউৰি এণ্ড চাইল্ড মেৰিজ তাৰ মানে কি কৈছে যোনটো ক্ষেত্ৰত আমাৰ অকল মেল বিলাকক গুৰুত্ব দিয়া হয় আৰু যোনবিলাক আমাৰ ডাউৰি হওক মানে যৌতুক কথা হওক মানে বাল্য বিবাহ হওক তাৰ ওপৰতো কি কৰিবলৈ দিছে গুৰুত্ব প্ৰদান কৰিবলৈ দিছে যে এইবোৰ যাতে সোসাইটিত নহয় নেক্সট আছে টেকনলজি এণ্ড ডিজিটেল ইনকালচাৰ তো টেকনলজিৰ ক্ষেত্ৰত টু এনশ্যোৰ এক্সেছ টু ডিজিটেল টুলছ এণ্ড লিটাৰেচি ফৰ ওমেন ইন ৰুৰেল এণ্ড আৰবান এৰিয়াজ নেক্সট আছে টু লিভাৰেজ টেকনলজি
for safety apps, e-learning platforms and telemedia. E-learning safety apps মানে আজিকালি সবৰ তাতে মোবাইল থাকে, তো তাতে আমাৰ এপ্লিকেশন ডেভেলপ কৰিব লাগে যাতে উইদিন এ সেকেন্ড কি হয় হেল্প বিচাৰিব পাৰে। ই-লাৰ্নিং প্লেটফৰ্ম মানে কিছুমান ঠাই এনেকুৱাও আছে য'ৰ পৰা কি হয় স্কুল বা স্কুলে হওক বা কলেজ হওক যোৱাটো বহুত দূৰ হয়, বা সৰু বয়সত বিয়া হৈ গৈছে কিন্তু পঢ়াৰ ইচ্ছা আছে, বা কিছুমান ক্ষেত্ৰত দেখা পাওঁ যে বিয়া হোৱাৰ পিছতো পঢ়াৰ ইচ্ছা ৰৈ যায়, তেনে ক্ষেত্ৰত কি আছে ই লাৰ্নিং মানে ইলেক্ট্ৰনিক লাৰ্নিং প্লেটফৰ্ম মানে ডেভেলপ কৰিব লাগে। নেক্সট আছে এনভাইৰনমেন্টাল সাস্টেইনেবিলিটি, কৈছে টু সাপোর্ট ওমেন্স পার্টিসিপেশন ইন ক্লাইমেট অ্যাডাপশন এন্ড মিটিগেশন স্ট্র্যাটেজিজ টু প্রমোট ইকো ফ্রেন্ডলি প্র্যাকটিসেস এন্ড গ্রিন এন্টারপ্রেনিয়রশিপ অ্যামং দ্য ওমেন। তার মানে কৈছে যে গ্রিন এন্টারপ্রেনিয়রশিপ মানে সাস্টেইনেবিলিটির অর্থটো হৈছে যে এনভাইরনমেন্টাল সাস্টেইনেবিলিটি মিন্স যে ডেভেলপমেন্ট উইদাউট হ্যাম্পারিং এনভাইরনমেন্ট, মানে কি কৰিব কৈছে যে বিকাশ হওক কিন্তু আমাৰ যোনটো পৰিৱেশটো আছে, আমাৰ যোনটো এনভাইৰনমেন্টটো আছে, সেই এনভাইৰনমেন্টটো কি হয় নষ্ট নকৰাকে হওক। আমি দেখা পাওঁ যে হাইৱে বনোৱাৰ সময়ত জেনেৰেলি আমি দেখা পাইছো কি বহুত গছ কাটিছে, হয়নে? আমি আমাৰ এটা জেনেৰেল থিংকিং কি থাকে যে ডেভেলপমেন্ট তেতিয়া হৈছে যেতিয়া আমি কি কৰিছো আমাৰ যোনবিলাক গ্ৰীনাৰী আছে গ্ৰীনাৰীটো আমি নষ্ট কৰিছো। যেনেকুৱাকে কিছুমান দিন আগতে হায়দৰাবাদতো হৈছে ইলেক্ট্ৰনিক হাব বনোৱাৰ কাৰণে কিমান বিঘা মাটি কি কৰিলে, বা এটা মানে ফৰেষ্ট কি হৈছে ডিফৰেষ্টেশ্যন কৰি আছে। দ্যাট ইজ নট দ্য এনভাইৰনমেন্টাল সাস্টেইনেবিলিটি। আমি বাহিৰত দেখা পাওঁ যে গছক আমি সিহঁতে কি কৰে নাকাটেই, তো কেনেকুৱাকে গছটো যদি ক'ৰবাত ঠাই আছেও সেইটো কেনেকে উঠাই পেলাই বেলেগ ঠাইত প্লান্টেশন কৰিব পাৰে তাৰ ব্যৱস্থা কৰিছে। দ্যাট ইজ দ্য এনভাইৰনমেন্টাল সাস্টেইনেবিলিটি। তো আশা কৰো ভিডিওটোৰ পৰা আপোনালোকে অলপ হলেও জানিবলৈ পাইছে। যদি ভিডিওটো ভাল পাইছে ভিডিওটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।